সেই হেঁপাহটো চাংমাই হোৱাৰ সেই সাহসটো বুকুত বান্ধি আজি সকলো আহিছোঁ। ইয়াত বহি থকাৰ সময়খিনিতে প্ৰতিগৰাকীয়ে গৈ কোনোৱে তই সম্বোধনো কৰিছে, বোলে তই আমাৰ ছোৱালী। এই বুলি যে কথাষাৰ কৈছে, এইজনী আমাৰ ছোৱালী, এইজনী আমাৰ ভতিজাৰ ছোৱালী। সেইসকলক আপাদেও নিচাদেও সম্বোধন কৰিছোঁ যে আপোনালোকে যে আশীৰ্বাদেৰে আমাক আমাৰ ছোৱালী বুলি যিটো চিনাকি দিছে, আমাৰ বাবে সেইটোৱে আটাইতকৈ ডাঙৰ আশীৰ্বাদ। যেতিয়া জাতি লগত থাকিব, যেতিয়া এই চাংমাই পৰিয়ালটোৰ লগত থাকিব, তেতিয়া কোনো শক্তিয়ে আমাক কেতিয়াও বাধা দিব নোৱাৰে। গতিকে আৰম্ভণিতে প্ৰতিগৰাকী চাংমাই চৰণত মই সেৱা জনাইছোঁ। আপোনালোক সকলো নিশ্চয় কুশলে আছে, সদায় কুশলে থকাই কামনা কৰিম। বৰ সুন্দৰ এটি বিষয়বস্তু আজি নিৰ্ধাৰণ কৰা হৈছে, সবলীকৰণ। বাইদেৱে আৰম্ভণিতে প্ৰসংগটোত উল্লেখ কৰিলে যে সবলীকৰণ শব্দটো কোৱাৰ লগে লগে স্বাভাৱিকতে ইয়াক যদি বিপৰীত এটা অৰ্থ আমি ভাবোঁ যে দুৰ্বলৰ পাছতহে সবলীকৰণ, কোনোবাখিনিত আমি দুৰ্বলেই নেকি সঁচাকৈ, যাৰ বাবে পুৰুষ সবলীকৰণ কেতিয়াও বিষয়বস্তু নহয়, কিন্তু নাৰী সবলীকৰণ সদায় বিষয়বস্তু হৈ আহিছে। কিয়? আমি ক'ৰবাত হয়তো এতিয়াও দুৰ্বল হৈ আছোঁ। এই নাৰী সবলীকৰণ এই বিষয়টো আজি বহু বছৰৰ পৰা আলোচনা চলি আছে। আমি আলোচনা কৰিছোঁ, আমি যেতিয়াই বিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ, আনুষ্ঠানিক শিক্ষা লৈছিলোঁ, তেতিয়াও আমি নাৰী সবলীকৰণ এই বিষয়বস্তু অধ্যয়ন কৰিছিলোঁ। মই যদি আৰম্ভণিতে অকণমান কিতাপৰ ভাষাৰে কওঁ, তেতিয়া নাৰী সবলীকৰণৰ উদ্দেশ্য বহু আছে। যেনে ধৰক অধিকাৰ আৰু মৰ্যাদা প্ৰদান। এতিয়া সম অধিকাৰ, আপুনি মই সম অধিকাৰ পোৱা নাই নেকি? আজিতো ইয়াত পৃথকে এইফালে মহিলা বহিব, পৃথক কৰি দিবলগীয়া হোৱা নাই, সকলো একেলগে বহিছে। বা পুৰুষসকলে এইখিনি কৰিব, মহিলাসকলে এইখিনি কৰিব, পৃথক কৰি দিবলগীয়া হোৱা নাই। একত্ৰিতভাৱে সকলোৱে একেখিনি কামেই কৰিছোঁ। কিন্তু তাৰ পাছত আমি কেতিয়াবা ক'ৰবাত সম মৰ্যাদাৰ পৰা, সম অধিকাৰৰ পৰা আমাক আঁতৰাই ৰখা হৈছে নেকি? এই প্ৰশ্নটো মই আপোনালোকৰ বাবে ঠেলিছোঁ। ইয়াৰ প্ৰথম উদ্দেশ্যই কিন্তু নাৰী সবলীকৰণৰ যে সম অধিকাৰ আৰু অৰ্থনৈতিক স্বাৱলম্বিতা। আমি আৰ্থিকভাৱে মহিলাসকল কিমান সচ্ছল হৈছোঁ, অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাবে আমাৰ খোজবোৰ শক্তিশালী হ'লেহে আমি নাৰীৰ সবলীকৰণ বুলি ক'ব পাৰিম। আমি সবল, আমি সক্ৰিয় বুলি ক'ব পাৰিম যেতিয়া আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিম। গতিকে অৰ্থনৈতিক স্বাৱলম্বিতা নাৰী সবলীকৰণৰ আমি দ্বিতীয়টো উদ্দেশ্য বুলি ক'ব পাৰিম। আৰু তাৰ পিছত ৰাজনৈতিক ক্ষমতা প্ৰদান। এতিয়া আমি দেখি থাকোঁ সাহিত্য, সংস্কৃতি, ক্ৰীড়া বিবিধ দিশত আমাৰ মহিলাসকল ৰূপে আগুৱাই গৈছে। ইয়াৰ সমান্তৰালকৈ ৰাজনীতিৰ ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰখনত আমি আশা কৰোঁ যে ৰাজনীতিৰ ক্ষেত্ৰখনতো তেনেকৈ নাৰী দপদপাই থাকক। নাৰী সবলীকৰণৰ ৰাজনৈতিক ক্ষমতা প্ৰদানটো হৈছে আন এক উদ্দেশ্য। আৰু তাৰ পাছতেই পৰিয়াল পৰিকল্পনাত সঠিক আঁচনি ৰূপায়ণ, য'ত নাৰীসকলক এটা হেঁচা প্ৰদান কৰি অহা গৈছে, সেইটো এটা অংশ হিচাপে ইয়াত অন্তৰ্ভুক্তি কৰোৱা হৈছে। আৰু তাৰ পাছত আহে নাৰীৰ সুপ্ত শক্তি বিকাশ বা সুপ্ত প্ৰতিভা বিকাশ, যে প্ৰতিগৰাকী নাৰীয়ে নিজক কিমান চিনি পায়, নিজৰ ভিতৰত থকা প্ৰতিভা উলিয়াই আনিবৰ বাবে প্ৰতিগৰাকী নাৰীয়ে কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰে। নাৰী সবলীকৰণৰ সেয়া আন এটা উদ্দেশ্য যে নাৰীৰ সুপ্ত প্ৰতিভা বিকাশ কৰা। কিতাপৰ ভাষাৰে আমি প্ৰায় পঢ়ি থকা কেইটামান উদ্দেশ্য। প্ৰশ্ন হ'ল এতিয়া উদ্দেশ্যবোৰ কিমান সফল হৈছে। এতিয়া আমাৰ ভাষাৰে যদি আমি এই কথাখিনি বৰ্ণনা কৰিবলৈ যাওঁ, আমি ভাবোঁ যে প্ৰতিগৰাকী নাৰী সবল হ'বলৈ হ'লে প্ৰথমে দুটা খুঁটি পুতি ল'ব লাগিব। সেই দুটা খুঁটি, প্ৰথমটো একাগ্ৰতাৰ আৰু আনটো অধ্যয়নশীল এটা মনৰ। যি নাৰীৰ অধ্যয়নশীল এটা মনেই নাথাকিব, সেই নাৰীয়ে সবলীকৰণৰ দিশে কেনেকৈ আগবাঢ়িব। যি নাৰীৰ মনত একাগ্ৰতাই নাথাকিব, সেই নাৰীয়ে আকৌ অধ্যয়নশীল মন এটালৈ আগবাঢ়িব কেনেকৈ? কাৰণ যাত্ৰা পথত যাওঁতে একাগ্ৰতাটো আমাক প্ৰয়োজনেই হ'ব। গতিকে প্ৰতিগৰাকী নাৰীয়ে আমি আমাৰ অলংকাৰ হিচাপে জীৱনত সেই দুটা শব্দ ব্যৱহাৰ কৰি আমি আগবাঢ়িব পাৰোঁ যে আমাৰ প্ৰথমটো একাগ্ৰতা আৰু দ্বিতীয়টো আমাৰ অধ্যয়নশীল এটা মন। একাগ্ৰতা বুলি কোৱাৰ লগে লগে মই নাৰী দিৱসত এইবাৰ এগৰাকী নাৰীৰ বিষয়ে কৈছিলোঁ। এতিয়া বৃন্দাবনৰ পৰী বুলি কোৱা হয়। এতিয়া বৃন্দাবনৰ পৰী বুলি কোৱাৰ লগে লগে, বৃন্দাবন বুলি কোৱাৰ লগে লগে, বৃন্দাবনৰ নাৰী বুলি কোৱাৰ লগে লগে স্বাভাৱিকতে আপোনালোকৰ মনলৈ ৰাধাৰ কথা আহিব, আপোনালোকৰ মনলৈ যশোদাৰ কথা আহিব, বা বৃন্দাবনৰ গোপিনীসকলৰ কথা মনলৈ আহিব। কিন্তু বৃন্দাবনত এগৰাকী পৰী আছে,
সেই পৰিগৰাকী ভগৱান শ্ৰীকৃষ্ণৰ সৈতে নৃত্য কৰা গোপিনীগৰাকী নহয়। সেই পৰিগৰাকী আজিৰ সময়ৰ পৰি একাগ্ৰতা কি সেই পৰিগৰাকী শিকায়। বৃন্দাবনৰ সেই পৰিগৰাকী যেতিয়া সৰু হৈ আছিল তেওঁ ঘৰটোৰ ভিতৰত বহি থাকে, প্ৰায় খিৰিকীখন খুলি থয়, খিৰিকীখন খুলি চাই থাকে বাহিৰলৈ। বাহিৰত তেওঁ দেখে যে খুব কম বয়সে অবলা কিছু নাৰী ঘূৰি ফুৰে, যিসকলে বগা সাজ পৰিধান কৰিছে। আউলি বাউলি হৈ ঘূৰি ফুৰা সেই নাৰীসকলক দেখি তেওঁ মনত প্ৰশ্ন উদয় হৈছে, এইসকল নাৰী ইয়াত কিয় এনেকৈ ঘূৰি ফুৰিছে? ইমান দৰিদ্ৰ তেওঁলোক, ইমান অবলা, তেওঁলোকৰ কোনোৱেই নাই নে? তেওঁলোকক ৰাইজে ৰাজপথতে দেখো কোন হয় তেওঁলোক? পিতৃ মাতৃক যেতিয়া কথাষাৰ সুধিছিল, পিতৃ মাতৃয়ে তেতিয়া উত্তৰ দিছিল যে এইসকল নাৰীৰ স্বামী ঢুকাইছে, অৰ্থাৎ তেওঁলোক বিধৱা নাৰী। সেই বিধৱা নাৰীসকলৰ বহু সংখ্যকে ভাবে যে মোৰ স্বামী যিহেতু এই পৃথিৱীখনৰ পৰা গুচিয়ে গ'ল, মই থাকি কি কৰিম? মইও যোৱাগেই ভাল হ'ব। সেইবুলি জীৱনৰ প্ৰতি মায়ামোহ এৰি তেনেকৈ ৰাজপথত বনাই বনাই ঘূৰি ফুৰে, মায়ামোহ সকলো এৰি দিয়ে। কিছু সংখ্যক এনে থাকে যে যিসকলক ঘৰখনে ৰাখিব নোৱাৰে, কাৰণ পুত্ৰ সন্তানটোৱে যেতিয়া ঢুকাই গ'ল, বোৱাৰীক কি বুলি ৰাখিব? সেই বুলি ভাবি বৃন্দাবনত তেনেকৈ সেইসকলক আঁতৰাই দিয়া হয়। কিছু সংখ্যক এনে থাকে যিসকল সঁচাকৈ তেওঁলোক খুব দৰিদ্ৰ, ঘৰখন স্বামীয়ে চলাই আছে, তাৰপাছত স্বামী ঢুকোৱাৰ পাছত সেই ঘৰখন তেওঁলোকে চলাব নোৱাৰে, গতিকে অৱশেষত সকলো এৰি ঈশ্বৰৰ ওপৰত এৰি ৰাজপথত তেনেকৈ ঘূৰি ফুৰে। আৰু আটাইতকৈ দুখ লগা কথা, সেই নাৰীগৰাকীয়ে যেতিয়া গৱেষণা কৰিছিল যে এইসকল এনেকৈ থাকিবলগীয়া হয় কিয়, কি কাৰণ আছে ইয়াত, এই সকলোবোৰ যেতিয়া চাইছিল তেতিয়া আৰু এটা কথা গম পাইছিল যিটো আটাইতকৈ দুখজনক, যে সেইসকল অবলা নাৰী যিসকল ৰাজপথত অনাই বনাই ঘূৰি ফুৰে, জীৱনৰ মায়ামোহ সকলো এৰি, সেইসকলৰ যেতিয়া মৃত্যু হয়, মৃত্যুৰ সময়ছোৱাত সৎকাৰ কৰিবলৈ কোনো আপোন মানুহ নাথাকে। অৰ্থাৎ মৃতদেহটো সৎকাৰেই তেওঁলোকৰ কৰা নহয়, ক'ৰবাত হয়তো পেলাই দিয়া হয়। কেনেকৈ তেওঁলোকৰ মৃত্যু হয় ৰাজপথত অখালি পখালিকৈ কৰি কোনেও গম নাপায়, এনেকুৱা এটা অৱস্থা। তাৰ পাছত তেওঁ প্ৰতিজ্ঞা কৰিলে যে জীৱনত যিমান দিন জীয়াই থাকোঁ, মই এইসকল নাৰীক অন্তত জীৱনৰ পৰা যেতিয়া বিদায় ল'ব, মই শ্ৰদ্ধাৰে বিদায় জনাম, অৰ্থাৎ মই সৎকাৰৰ ব্যৱস্থা কৰিম। তাৰ পাছত তেওঁ কাম আৰম্ভ কৰিলে। প্ৰথমে ৰাধা নামৰ এগৰাকীক ৰাজপথত দেখা পায়, তেওঁ প্ৰায় মৃত্যু হৈছিল, মৃতদেহটো পৰি আছিল, সেই মৃতদেহটো সৎকাৰ কৰিলে। তাৰপিছত আৰু এগৰাকীক সৎকাৰ কৰিলে, আৰু এগৰাকীক কৰিলে। লাহে লাহে যিসকল অবলা দৰিদ্ৰ, সেইসকল দুখীয়া নিচলা মহিলাক তেওঁ থাকিবলৈ ঠাইৰ ব্যৱস্থা কৰি দিলে। আৰু কেতিয়াবা যদি তেওঁলোক ঢুকাই যায়, তেওঁলোকৰ গোটেই ব্যৱস্থা খুব শ্ৰদ্ধাৰে পৃথিৱীৰ পৰা বিদায় দিয়াৰ দায়িত্বটো তেওঁ ল'লে। এনেকৈ কৰোঁতে 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 এটা সময়ত এনেকুৱা হ'ল যে সেই কোনো ঠাইত যদি অবলা নাৰী ক'ৰবাত অসুস্থ হৈ পৰি থাকে, প্ৰথমে যোগাযোগ কৰে তেওঁৰ সৈতে, সেই নাৰীগৰাকীৰ সৈতে, যাক বৃন্দাবনৰ পৰী বুলি কোৱা হয়, তেওঁৰ সৈতে যোগাযোগ কৰে। আৰু তাতোকৈ ভাল লগা কথাটো কি জানেনে? কেৱল নাৰীয়েই নহয়, যদি কেতিয়াবা পুৰুষৰ শৰীৰো তেনেকৈ পৰি থাকে, তেন্তে সেই মহিলাগৰাকীক যোগাযোগ কৰা হয়। তেওঁৰ আত্মীয় যদি কোনো নাথাকে, সেই মহিলাগৰাকীয়ে সেই পুৰুষজনৰ মৃতদেহটো সৎকাৰ কৰে। এইটো আটাইতকৈ ভাল লগা কথা আছিল, যাৰ বাবে সকলোৱে শেষত তেওঁক মৃত্যুলৈ নামি অহা এগৰাকী পৰী বুলি সম্বোধন কৰিছিল। আৰু পৰৱৰ্তী মুহূৰ্তত ভাৰত চৰকাৰে তেওঁক সন্মানিত কৰিছিল। সেই বৃন্দাবনৰ পৰিগৰাকীৰ নাম ডক্টৰ লক্ষ্মী গৌতম। লক্ষ্মী গৌতম তেওঁৰ পৰা শিকিবলগীয়া আছে যে একাগ্ৰতা আচলতে কাক কয়। কিমান একেৰাহে লাগি থাকিলে, আগ্ৰহেৰে লাগি থাকিলে এটা কাম কেনেকৈ সফল কৰিব পাৰে, কিমান শ্ৰদ্ধাৰে তেওঁ কামটো কৰিছিল, সেই একাগ্ৰতাৰ এক অন্যতম যেন উদাহৰণ অধ্যয়নশীল এটা মন। ইয়াৰ উদাহৰণ মই আপোনালোকক হয়তো নতুনকৈ দিয়াৰ প্ৰয়োজন নাই, ইয়াৰ উদাহৰণ বহু আছে। বাতৰি খোলাৰ লগে লগে, বাতৰি কাগজখন হাতত লোৱাৰ লগে লগে, আপোনালোকে টিভিটো খোলাৰ লগে লগে এইকেইটা দিন আপোনালোকে সুনিতা উইলিয়ামছৰ বাতৰি পাইছে, আপোনালোকে বাতৰি পাইছিল কল্পনা চাওলাৰ, আপোনালোকে বাতৰি পায় আমাৰ লাভলীনা বৰগোহাঁইৰ পৰা আৰম্ভ কৰি বৰ্তমান দেশৰ সমস্ত দায়িত্ব লৈ থকা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। এই অধ্যয়নশীল এটা মন নাৰীক কিমান প্ৰয়োজন, সেয়া উদাহৰণ ইতিহাসৰ পাতে পাতে আছে। গতিকে একাগ্ৰতা আৰু এটা অধ্যয়নশীল মনে আপোনাক মোক সবলীকৰণৰ দিশে আগবঢ়াই নিব। আঁচনি বহু আছে, আমি ক'ব নোৱাৰোঁ যে আমাক লৈ আঁচনি নাই। 1958 পৰা 59লৈকে ৰাষ্ট্ৰীয় স্ত্ৰী শিক্ষা আঁচনি, তাৰ পাছত আপুনি যদি চাই পৰৱৰ্তী সময়ছোৱাত বিবিধ আঁচনি ওলালে, 2001 চনতো এখন ওলালে। তাৰ পাছত এতিয়ালৈকে যদি আপুনি চাই ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা একেবাৰে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি ঘৰে ঘৰে এতিয়া জীৱিকা সখীলৈকে সকলোবোৰ বিবিধ মুঠতে অন্তৰ্ভুক্তি কৰোৱা হৈছে।
কিন্তু নাৰী সবলৰ প্ৰসংগ ক্ৰমে মই এই কথাষাৰ অকণমান অনুৰোধ জনাব বিচাৰিম যে অতি বেছি সংৰক্ষিত হ'বলৈ যাওঁতে বা বেছি আঁচনিৰ প্ৰেমীয়ে আমাক ক'ৰবাত কেতিয়াবা দুৰ্বল কৰিছে নেকি, ক'ৰবাত আমি বিমুখ কৈছোঁ নেকি? এই শক্তিটো মই ভাবোঁ প্ৰতিগৰাকী নাৰীৰ থাকিব লাগে। সন্মুখত দুখন আপুনি ধৰি লওক আসন আছে, এখন লিখা আছে মহিলাৰ বাবে, এখন পুৰুষৰ বাবে। আপোনাৰ পিছফালে এজন জ্যেষ্ঠ থিয় হৈ আছে, সেই মহিলাৰ বাবে সংৰক্ষিত আসনখনত আপুনি নবহি আপুনি যদি জ্যেষ্ঠজনক আসনখন এৰি দিছে যে আপুনি বহক, মই থিয় হৈ থাকিব পাৰিম, মইতো দুৰ্বল নহয়। সেইটোহে নাৰী সবলীকৰণৰ আমাৰ ভিতৰৰ পৰা অহা এটা শক্তি। আমি কিয় বিচাৰি থাকোঁ যে লেডিজ ফাৰ্ষ্ট, আমি কিয় বিচাৰি থাকোঁ যে নাৰী প্ৰথমে যাব লাগে? এটা দীঘলীয়া শাৰী 10 মিনিট আমিও পুৰুষৰ সৈতে শাৰী পাতিম, আমি নোৱাৰিম নেকি শাৰী পাতিব? আমি পাৰিম, কিন্তু আমাৰ মনত ধাৰণাটো কেনেকুৱা হৈ গ'ল, আমি মহিলা, আমি ক'লেই হ'ব নেকি? আমি নাৰী, আমি সকলো কৰিব পাৰোঁ, আমাক বেলেগ কৰি দিব লাগিব শাৰী। আমাৰ নাৰী শাৰীটো ক'ত আছে? চাওঁ মহিলাসকলৰ শাৰীটো ক'ত? আমি একেলগে যুঁজিব বিচাৰিছোঁ, কিন্তু আমি আসনো বেছিকৈ বিচাৰি আছোঁ। ক'ৰবাত সেই কথাটোৱে আমাক কেতিয়াবা দুৰ্বল কৰিছে নেকি? এই কথাবোৰ আপোনালোকে এবাৰ অনুভৱ কৰিবচোন। বেছি আসন বা বেছিকৈ আমাক সংৰক্ষণ, এই ধৰণে যদি বেৰিকেডবোৰ আমি ভাবি থাকোঁ, সেই জেওৰাখন যদি আমি নিজৰ মাজত সাজি ৰাখি থওঁ, সেই জেওৰাখন পাৰ হওঁতে আমাক কিন্তু বহু সময় লাগিব। মই সেই কথাষাৰ আপোনালোকক অনুৰোধ জনাম। এতিয়াহে নাৰীৰ ত্যাগৰ কথা। সময়ে সময়ে নাৰীৰ ত্যাগ, নাৰীৰ মহান ত্যাগক আপোনালোকে বিভিন্ন সময়ত পঢ়িবলৈ পাইছে, ইতিহাসে সেই কথাবোৰ কৈ থাকে। নাৰীৰ ত্যাগ বুলি কোৱাৰ লগে লগে মোৰ নংগেলীৰ কথা মনলৈ আহে। জানেনে বাৰু ইয়াত থকাসকলে নংগেলীৰ কাহিনীটো? ক'ব পাৰিনে? কাহিনীটো অকণ ভয় লগা। নংগেলী কেৰেলাৰ এটা কাহিনী, 19শ শতিকাৰ 200 বছৰ আগত। তাত এটা এনেকুৱা সময় আছিল যিটো সময়ত তাত বৰ্ণ বৈষম্যবাদ আছিল। গতিকে কোনো তলৰ জাতি অৰ্থাৎ নিম্ন জাতিয়ে কোনো তেনে মহিলাই পুৰুষৰ আগত কাপোৰ পিন্ধি থাকিব নোৱাৰিব, নিজৰ স্তন উলিয়াই ৰাখিব লাগিব। কোনো যদি উচ্চ বৰ্ণৰ লোক পাৰ হৈ যায় সেইফালেৰে, সেই নাৰীয়ে নিজৰ গাটো ঢাকি দিব নোৱাৰিব। যদি তেওঁ ঢাকি দিয়ে তেন্তে তেওঁক কৰ দিব লাগিব ৰজাক। যেতিয়া পুৰুষ পাৰ হৈ যাব সেইফালেৰে, যি মানুহেই পাৰ হৈ নাযাওক, তেওঁ উলিয়াই ৰাখিব লাগিব নিজৰ স্তন। সময়খিনি কেনেকুৱা আছিল আপুনি আজিৰ সময়ত এবাৰ অনুভৱ কৰকচোন। আৰু কৰ দিব লাগিব, ভাবিব নোৱাৰা এটা কৰ, যিটো সেই দৰিদ্ৰ পৰিয়ালটোৱে কোনোমতে দিবই নোৱাৰে। যাৰ ভয়ত সেই নাৰীয়ে যেতিয়াই সেই পথেৰে লোক পাৰ হৈ যায়, উচ্চ বৰ্ণৰ কোনো পাৰ হৈ যায়, পুৰুষ পাৰ হৈ যায়, নিথৰ হৈ কেৱল ৰৈ যায়, চকুৰে চকু পানী ওলাই প্ৰতিবাদ কৰিব নোৱাৰে। কেনেকৈ প্ৰতিবাদ কৰিব? নোৱাৰে প্ৰতিবাদ কৰিব। তেনেকৈ বছৰ বছৰ পাৰ হৈ গৈছে, কিন্তু নংগেলীয়ে সেই প্ৰতিবাদ কৰিলে। কেৱল উচ্চ বৰ্ণৰ 2-এগৰাকীহে কাপোৰ ল'ব পাৰে, গাটো ঢাকিব পাৰে, নিম্ন বৰ্গ কোনো ঢাকিব নোৱাৰে। কিন্তু নংগেলীয়ে কি কৰিলে? চাম এবাৰ কি হয়। নিজৰ বক্ষ যুগল, নিজৰ স্তন এবাৰ পাৰ হৈ গৈছে ৰজাঘৰীয়া এটা দল, তেওঁ নিজৰ গাটো ঢাকি দিলে। তেওঁ ঢাকি দিয়াৰ লগে লগে যিটো অসন্মান কৰা হ'ল, পিছদিনা তেওঁৰ ঘৰত আহি দল সাজিল, এতিয়া কৰ নিবলৈ আহিছে। তেতিয়া নংগেলীয়ে কি কৰিছে জানেনে? বাৰীৰ পৰা এখন কলপাত কাটি আনিছে আৰু পাতখিলা কাটি আনি নিজৰ 2টা স্তন কাটি তেওঁলোকক দান কৰিছে, যে মোৰ 2টা স্তন থাকিলেহে তোমালোকে কৰ নিব পাৰিবা। এয়া ঢাকি ৰাখিলেহে মই কৰ দিবলগীয়া হৈছে, গতিকে মোৰ স্তনেই কাটি দিলোঁ। যোৱা 2টা স্তন কাটি এখন পাতত দিব পৰা শক্তি সেইগৰাকী নাৰীৰ আছিল। আপুনি মই কল্পনা কৰিব পাৰোঁ সেই কথা। আৰু সেইগৰাকী নাৰীয়ে সেই 2টা স্তন কাটি যেতিয়া পাতত দিছিল, তেজেৰে ৰাঙলি হৈ অধিক ৰক্তক্ষৰণ হৈ সেই সময়ত তেওঁৰ মৃত্যু হৈছিল। কিন্তু পৰৱৰ্তী সময়ত সকলোৱে গাটো ঢাকি ৰাখিব পৰা সেই শক্তি পাইছিল। গতিকে এগৰাকী নাৰীৰ কিমান ত্যাগ, প্ৰসৱ বেদনাত ছটফটাই থকা নাৰী এগৰাকীৰ কিমান ত্যাগ, কিমান শক্তি থাকে, সেয়া কেৱল নাৰীয়ে উপলব্ধি কৰিব পাৰে। সেইবাবে কওঁ যে পৃথিৱীৰ প্ৰতিগৰাকী নাৰীয়ে শক্তিশালী। আমাক দুৰ্বল বুলি নাভাবিব। আমাক এতিয়াও সেই সবলীকৰণৰ প্ৰসংগত বাৰে বাৰে আলোচনা কৰি থাকিবলৈ নক'ব, কাৰণ আমি সবল আছিলোঁ, সবল হৈ থাকিম। আমি কেতিয়াও দুৰ্বল নহয়। আপোনালোক দুৰ্বল হয় নেকি কেতিয়াবা? আমি মানসিকভাৱে কেতিয়াবা দুৰ্বল হ'ব পাৰোঁ। কিয় হওঁ? কাৰণ আমাৰ মনত কেতিয়াবা আত্মবিশ্বাস কমি যায়, আমি নোৱাৰিম নেকি এনেকুৱা ভাবোঁ। উদাৰতাৰ, উদ্যমিতাৰ আমাক প্ৰয়োজন হয়। এতিয়া উদ্যমিতাই, আপুনি যদি প্ৰসংগটো চাই যে উদ্যমিতাই নাৰী সবলীকৰণ কৰাৰ ক্ষেত্ৰত 3টা বিশেষ কাৰক আছে। এতিয়া কাম কৰিলেই নহ'ব, কাম
কাম কৰা পদ্ধতিটো নাৰীয়ে জানিব লাগিব যে কেনেকৈ উদ্যমিতাৰে নাৰীয়ে কাম কৰিব কৰ্মমুখী বাটেৰে বাদ বুলিব উদ্যমিতাৰ সেই কাৰকবিলাক হৈছে প্ৰথমটো সম্পদ আহৰণ আপুনি কি আহৰণ কৰিছে আপুনি কি বাছনি কৰিছে আপুনি ধৰক ব্যৱসায়ৰ বাবে আগবাঢ়িছে আপোনাৰ সম্পদ আহৰণৰ উৎস কি আহৰণ কৰিছে আৰু তাৰ পাছত আহিলে আপোনাৰ বজাৰ দখল আপুনি বজাৰখন দখল কৰিব জানিছে নাই যিটো মাৰ্কেটিং বুলি কোৱা হয় আজিৰ সময়ছোৱাত আপুনি সেই বজাৰ দখল কৰিব জানিব লাগিব যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে সম্পদ আহৰণ কৰি বজাৰ দখল আৰু তাৰ পাছত আহে প্ৰকৃতাৰ্থত মালিকী স্বত্ব এই প্ৰকৃতাৰ্থত মালিকী স্বত্ব যেটো আমাৰ হাতত প্ৰায় নাথাকে এই মালিকী স্বত্বটো আমি ল'ব নাজানো আৰু ব্যৱসায় কৰা চাকৰি কৰা প্ৰতিগৰাকী নাৰীয়ে এই প্ৰকৃতাৰ্থত মালিকী স্বত্বটো ল'ব জানিব লাগিব আৰু যিকোনো পৰিস্থিতিত মোকাবিলা কৰিব পৰা সাহস প্ৰতিগৰাকী নাৰীয়ে থাকিব লাগিব যিগৰাকী নাৰীয়ে তেওঁৰ ব্যৱসায় তেওঁৰ চাকৰিত তেওঁৰ ব্যক্তিগত জীৱনত তেওঁৰ ঘৰখনত যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰা সন্মুখৰ পৰা সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা শক্তি থাকে সেইগৰাকী নাৰী কেতিয়াও দুৰ্বল হ'বই নোৱাৰে সেইগৰাকী নাৰী কেতিয়াও দুৰ্বল নহয় ভৱিষ্যতলৈ সেই নাৰীগৰাকী সদায় উদাহৰণ হৈ থাকে যে এওঁ পাৰিছে আমি কিয় নোৱাৰিম গতিকে নাৰীয়ে উদ্যমিতাৰে সেই কামখিনি কৰিব পাৰে সেই তিনিটা কাৰকৰ ওপৰত নিৰ্ভৰশীল হৈ নাৰী বুলি কোৱাৰ লগে লগে আমাৰ অসমীয়া সমাজত বহু কথা আছে কৈবাতো শেষ কৰিব নোৱাৰিম নাৰী সবলীকৰণৰ প্ৰসংগটো ইমানেই দীঘলীয়া মই ঘণ্টাৰ পাছত ঘণ্টা কৈ থাকিলেও এই বিশাল বিষয়টো মই শেষ কৰিব নোৱাৰিম তথাপি দুই এটা কথাহে চুই যাব বিচাৰিছোঁ যে আমাৰ সমাজত মই সহজ কথাখিনি লৈ আহিছোঁ যে আমাৰ সমাজত এতিয়া আমি ডাঙৰ হৈ আহিছোঁ লাহে লাহে আমি বহু নাৰীক লৈ ফকৰা যোজনা কৰোঁ শুনোনে বোলে মাক চাই জীয়েক বোলে যি ভালে জোঁৱাই ভাল আমি শুনিছোনে ছোৱালী আনিবা মাক ভাল মাটি কিনিবা মাছ খাল এইবোৰ আমি শুনিছোঁ মোৰ আকৌ পৃথক যে মই মাক চাই জীয়েক নহ'লোঁ মোৰ মা আহিছে অনুষ্ঠানত মায়ে যিমান কথা কয় তাতকৈ মই ৩-৪ গুণ বেছি কথা কওঁ গতিকে মই মাক চাই জীয়েক নহ'লোঁ এতিয়া ৰাইজে মোক সুধিলে মই কওঁ মায়ে যিখিনি নকয় সেইখিনি ময়ে কৈ থৈ দিওঁ সেইবাবে মোৰ মুখখন চোকা হ'ল কিন্তু মা মোৰ সম্পূৰ্ণ বিপৰীত মই আকৌ দেউতাক চাইহে যিহেতু দেউতাই যিমান কওঁ মই সিমানেই কওঁ কিন্তু মায়ে নোকোৱাখিনি মই একেলগে কৈ দিওঁ বাবে কথাবোৰ বেছি হৈ যায় হয়নে সেইটো মোৰ ক্ষেত্ৰত নহয় দেই মাক চাই জীয়েক ফকৰা যোজনাবোৰ আমি শুনি আহিছোঁ মাক চাই জীয়েক বোলে যি ভালে জোঁৱাই ভাল এই ফকৰা যোজনাবোৰ আপুনি মন কৰিব যুগে যুগে ফকৰা যোজনাবোৰ চলি আহিছে এই ফকৰা যোজনাবোৰ কেতিয়াবা সত্যত প্ৰমাণিত কৰিছে নাৰীয়ে কোনো পুৰুষে ফকৰা যোজনা সত্যত প্ৰমাণিত কৰা নাই এই ফকৰা যোজনাক প্ৰমাণিত কৰিছে সত্যত প্ৰমাণিত কৰিছে আমাৰ একাংশ নাৰীয়ে নাৰী নাৰীৰ শত্ৰু হ'ব পাৰে নাৰী নাৰীৰ পৰম মিত্ৰ হ'ব পাৰে পৰম মিত্ৰ হ'লে কি হয় জয়ন্তী ললিতা কমিলা তেওঁলোক তিনিগৰাকীৰ নাম শুনিছেনে কেতিয়াবা সেই তিনিগৰাকী আমাৰ মূলা গাভৰুৰ বান্ধৱী আছিল মূলা গাভৰু ক'বলৈ চিনি পায় মূলা গাভৰু যুঁজলৈ গৈছিল মূলা গাভৰু যুঁজলৈ গৈছিল যুঁজ কৰা সেই সাহসী নাৰী মূলা গাভৰুৰ তিনিগৰাকী বান্ধৱী জয়ন্তী কমিলা ললিতা যদি মোৰ ভুল হোৱা নাই দেই তিনিটা নাম এই তিনিগৰাকী বান্ধৱী আছে সেই তিনিগৰাকী বান্ধৱী আপোনালোকে সাহসখিনি দিয়াৰ বাবেহে সেই বান্ধৱীগৰাকী বুজিব পাৰিলে আপোনাৰ মোৰ জীৱনতো তেনেকুৱা এগৰাকী ঘনিষ্ঠ বান্ধৱী থাকে সখী নামটো বেছি ভাল লগা যে আমাৰ সখী থাকে সেই সখীসকলৰ পৰা আমি কেনেকৈ সাহসটো আহৰণ কৰিছোঁ আমি কৈ থাকোঁ ঠিকেই যে নাৰী নাৰীৰ শত্ৰু কিন্তু নাৰী নাৰীৰ যে পৰম মিত্ৰ হ'ব পাৰে সেই সখীয়ে যে দেশমাতৃ জাতিৰ কথা ক'ব পাৰে মূলা গাভৰুক ৰণলৈ সাজু কৰিব পাৰে একেলগে যুঁজিব পাৰে সেই তিনিগৰাকী বান্ধৱী তাৰ প্ৰমাণ নহয় জানো সেই বন্ধুত্ব আপোনাৰ মোৰ জীৱনত কেনেকৈ আছে তাক আমি কেনেকৈ গ্ৰহণ কৰিছোঁ প্ৰতিগৰাকী নাৰীক অনুৰোধ জনাম অন্ততঃ এগৰাকী খুব বিশ্বাসী তেওঁ মা হ'ব পাৰে খুব বিশ্বাসী নিজৰ আপোন যাক সকলো কথা ক'ব পাৰি তেনে এগৰাকী নাৰী যাৰ পৰা আপুনি সাহস পায় অন্ততঃ নিজৰ কাষত তেনে এগৰাকী নাৰী সদায় সাজু কৰি ৰাখিব যাতে বিপদৰ সময়ত তেওঁৰ কাষত অন্ততঃ আপুনি অকণমান কান্দিব পাৰে প্ৰথমগৰাকী তেনে নাৰী আমাৰ মায়ে আমাৰ প্ৰথমগৰাকী বান্ধৱী প্ৰথমগৰাকী সেই বান্ধৱীৰ পৰাই আমি জীৱনৰ সকলোবোৰ কথা শিকিছোঁ শুনিছোঁ দেখিছোঁ গতিকে সেইগৰাকী প্ৰথম নাৰী আপোনালোকৰ মা আৰু তাৰ পাছত আপোনালোকে যেতিয়া বিবাহ পাশত আবদ্ধ হোৱা বহু লোক ইয়াত আছে হয়তো আপোনালোকৰ কন্যা সন্তান আছে সেই কন্যা সন্তান আপোনালোকৰ বান্ধৱী হৈ পৰিছে আৰু তাৰ পাছত লাহে লাহে আমি আমাৰ চৌপাশটো বন্ধুত্বৰে ভৰাই পেলাওঁ এতিয়া আহিলোঁ শত্ৰুৰ কথাটোলৈ
যে নাৰী নাৰীৰ শত্ৰু বুলি কোৱা হয়, কিয় নোকোৱা হয়? মোৰ এই ক্ষেত্ৰত এটা প্ৰশ্ন থাকে। পুৰুষসকলে বাৰু কৈ থাকে যে নাৰী মহিমা বুজিব নোৱাৰি দেই, ভগৱান শ্ৰীকৃষ্ণই কয়। সকলোৱে পুৰুষে বেছিকৈ কয় হয়নে? নাৰীসকলে ভালকৈ জানিব। পুৰুষে কয় যে নাৰীৰ মহিমা বুজিবই নোৱাৰে। ঠিক আছে বাৰু, পুৰুষসকলে নাৰীৰ মহিমা বুজিব নোৱাৰে, নালাগে আপোনালোকে আমাৰ মহিমা বুজিবলৈ। কিন্তু মোৰ প্ৰশ্ন নাৰীসকলক লৈ, আপোনালোকে নিজৰ মহিমা কিমান গৰাকীয়ে নিজে বুজি পায়? নিজক নিজে কিমান গৰাকী নাৰীয়ে বুজি পায়? পুৰুষে বাৰু নাৰীৰ মহিমা বুজিব নালাগে। প্ৰশ্ন নাৰীলৈ, আমি আমাক কেনেকৈ বুজিছো? যদি প্ৰতিগৰাকী নাৰীয়ে নিজৰ মহিমাটোকে নিজে বুজি পায়, মোৰ মন মগজু হৃদয় কি কৰিব বিচাৰিছে, মই কি ক'ম, মই কেনেভাৱে আগুৱাই যাম, মোৰ কি লক্ষ্য উদ্দেশ্য, মোৰ ঘৰখন কেনেকৈ থাকিব, মোৰ কামেৰে সমাজ কেনেকৈ সমৃদ্ধিশালী হ'ব, এই কথাটো যদি প্ৰতিগৰাকী নাৰীয়ে বুজে, সেই নাৰীক আকৌ পুৰুষে বুজিব নালাগে। এইটোও ঠিক, আপোনাৰ জীৱনত এজন পুৰুষ থাকিব লাগিব। নাৰীৰ প্ৰতিযোগিতা পুৰুষৰ সৈতে কেতিয়াও নহয়। আমি সদায় অনুষ্ঠান পাতিলে নাৰী কেন্দ্ৰিক অতি বেছি কথাবোৰ কৈ থাকোঁতে আমি প্ৰায় সংখ্যকে ভাবি লওঁ পুৰুষ আমাৰ শত্ৰু। পুৰুষ আমাৰ শত্ৰু হ'ব পাৰে নেকি? পুৰুষ আমাৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰে নেকি? ঘৰখনত থকা আপোনাৰ স্বামী আপোনাৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰে নেকি? আপোনাৰ সন্তান আপোনাৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰে নেকি? পুৰুষ আমাৰ প্ৰতিদ্বন্দ্বী নহয়। নাৰীয়ে যিখন প্ৰতিযোগিতাত যুঁজি আছে, যিখন ৰণত নামিছে, সেইখন ৰণত পুৰুষ আমাৰ প্ৰতিদ্বন্দ্বী নহয়, আমি আমাৰ নিজৰ নিজে প্ৰতিদ্বন্দ্বী। প্ৰতিযোগিতাখনত আমি নিজৰ বিৰুদ্ধেহে যুঁজি আছো, কোনো পুৰুষ আমাৰ প্ৰতিদ্বন্দ্বী নহয়। আৰু সেইবাবে সহজ ভাষাত কওঁ, কেতিয়াও কোনো নাৰীয়ে এইটো ভাবিব নালাগে যে পুৰুষগৰাকী মোৰ হাতৰ মুঠিত থাকক। যিটো সহজ ভাষাত আমি প্ৰায় আলোচনা কৰি থাকোঁ, প্ৰায় বিবাহ পাশত আবদ্ধ হোৱাৰ লগে লগে সকলো এটা চিন্তা থাকে, ভাবি লয় যে যুঁজখন পুৰুষৰ সৈতে। গতিকে পুৰুষজনক যদি কিবা কৈ নিজৰ হাতৰ মুঠিত ৰখা বুলি ভাবে, যে তেওঁ মোৰ মতে চলাব পাৰিলে, মোৰ কথা বতৰা যদি তেওঁ বেছিকৈ শুনে, তেওঁ যদি মোৰ হাতৰ মুঠিত আছে, তেন্তে মই জয়ী হ'লোঁ। সেইখন কেনেকুৱা ধৰণৰ যুঁজ? সেইখন যুঁজ যুঁজি ভাল লাগিব নেকি? কেতিয়াবা সেইখন কেতিয়াও যুঁজ হ'বই নোৱাৰে। সেই কথাবোৰ আমাৰ সমাজত আলোচনাই হ'ব নালাগে যে পুৰুষে নাৰীক হাতৰ মুঠিত ৰাখক বা নাৰীয়ে পুৰুষক হাতৰ মুঠিত ৰাখক। এই কথাবোৰ আমি তেনেকৈ আলোচনাই কৰিব নালাগে। আৰু আমাৰ সন্তানক আমি গঢ় দিওঁতে নাৰী সবলীকৰণৰ কথাবোৰ আমাৰ ঘৰখনৰ পৰাই আৰম্ভ হ'ব লাগে। আমাৰ ঘৰখনৰ পৰা আমাৰ পিতৃ মাতৃ সেই কথাবোৰ আমাৰ মন মগজুত সৰুৰ পৰাই সোমোৱাই দিব লাগে যে তুমি নাৰী হৈ নহয়, তুমি ভাল মানুহ হৈ জন্ম হৈছা, ভাল মানুহ হ'ব লাগিব এই পৃথিৱীত। এই কামটো মোৰ ছোৱালীজনীয়ে কৰিব নোৱাৰে, ল'ৰাটোৱেহে কৰিব পাৰে। ছোৱালীজনী ঘৰ সোমাওঁতে 10 মিনিট দেৰি হৈছে, ল'ৰাজনৰ 1 ঘণ্টা দেৰি হৈছে। ল'ৰাজনক একো কোৱা নাই, কিন্তু ছোৱালীজনী কৈছে কিয়? তুমি ছোৱালী, অকণমান সাৱধানে থাকিবা। কিন্তু একেই কথা খায়, মা তুমি ডাঙৰ হৈ আহিছা, কাপোৰ ভালকৈ পিন্ধিবা, ৰাস্তাৰে ভালকৈ খোজ কাঢ়িবা। আমি বিচাৰোঁ প্ৰতিগৰাকী পিতৃ মাতৃয়ে সেই কথাষাৰ নিজৰ ল'ৰা সন্তানটোকো কওক। শুন তুমি ডাঙৰ হৈ আহিছা, ৰাস্তাৰে যাওঁতে ছোৱালী নোজোকাবা। শুন তুমি ডাঙৰ হৈ আহিছা, ৰাস্তাৰে যাওঁতে ভালকৈ যাবা, প্ৰতিগৰাকী নাৰীক তুমি সন্মান কৰিবা। এই ঘৰখনতে আমি বিভেদ আনিলোঁ। সৰুৰ পৰা আমি আচলতে সেই কথাবোৰ কৈ থাকোঁ, কিন্তু প্ৰতিখন ঘৰত এটা সুন্দৰ পৰিৱেশ যিখন ঘৰত থাকিব, মানুহ হোৱাৰ আখৰ যিখন ঘৰত চলি থাকিব, সেইখন ঘৰত এই বিভেদবোৰ আচলতে কেতিয়াও নাথাকে। পিতৃ মাতৃসকললৈ মোৰ এটা অনুৰোধ, বিশেষকৈ পিতৃসকলক, আপোনালোকে ঘৰখন বৰ ধুনীয়াকৈ সাজে। নিজৰ জীৱনৰ সৰ্বোচ্চ উজাৰি এখন ঘৰ সাজে। সাজেনে বাৰু জীৱনৰ সকলো উজাৰি? ল'ৰাই বিয়া পাতিব, এইটো কোঠা ল'ৰাৰ হ'ব, ভালকৈ বোৱাৰী থাকিব এইটো কোঠাত, এনেকৈ এটা ঘৰ সাজে। কিন্তু বহু সংখ্যক তেনে ঘৰত নিজৰ বিয়া দিয়া ছোৱালীজনীৰ বাবে এটা কোঠা নাথাকে কিয়? কেতিয়াবা বিপদে আপদে আপোনাৰ সন্তান যদি উভতি আহিবলগীয়া হয়, আপোনাৰ সন্তান ক'ত থাকিব? গতিকে নতুনকৈ যিসকলে ঘৰ বনাবলৈ আৰম্ভ কৰিছে, ঘৰ সাজিবলৈ আৰম্ভ কৰিছে, প্ৰতিগৰাকী পিতৃক মোৰ অনুৰোধ, আপোনালোকে কন্যা সন্তান বিয়া দিয়াটোৱে আপোনালোকৰ সকলোতে শেষ নহয়। নাৰী সবলীকৰণৰ কথাটো যিহেতু আৰম্ভণিতে ওলায়, গতিকে আপুনি আপোনাৰ সন্তানক আপোনাৰ ঘৰখনত জিৰণি ল'ব পৰাকৈ এটা কোঠা অন্তত আপুনি সাজি থৈ যাওক, যাতে আপুনি নোহোৱাৰ পাছত আপোনাৰ সন্তানে কেতিয়াবা কষ্ট পালে সেই নাৰীগৰাকী উভতি আহি নিশ্চিন্ত মনেৰে মোৰ পিতাই বনাই থৈ যোৱা কোঠাত মই কান্দিছোঁ ক'বলগীয়া নাই ইয়াত।
যাতে সেইগৰাকী নাৰী অনাই বনাই ঘূৰি ফুৰিবলগীয়া নহয় স্বামী গৃহৰ পৰা উলিয়াই দিয়াৰ পাছত। কাৰণ দেউতাই এটা মোৰ বাবে কোঠা থৈ গৈছে। লাজ লগা কথা যদি সেই সন্তানে কেতিয়াবা সম্পত্তিৰ বাবে থানালৈ অহা যোৱা কৰিবলগীয়া হয়, আদালতলৈ অহা যোৱা কৰিবলগীয়া হয়, নহয় জানো? এই সমস্যাবোৰ খুব ব্যৱহাৰিক, খুব প্ৰেক্টিকেল কিছু কথা বুলি আমি ভাবোঁ যে এইবোৰ সমস্যা, এইবোৰ সমাধান কৰিব লাগে। আৰু সেই শিশুটিৰ মনত সেই ধাৰণাটো থাকিব লাগে যে মোৰ চিন্তা নাই, কেতিয়াবা বিপদ হ'লে মোৰ ঘৰখন আছে, মোৰ আই পিতাই আছে, এটা কোঠা মোৰ বাবে আছে। সেই কোঠাটো আমাৰ সমাজত আমি সজা নেদেখোঁ। আমাৰ ঘৰখনত বাৰু এটা কোঠা থৈছে মোৰ বাবে। সেই কোঠাটোত মই কৈছোঁ যে যেতিয়াই মন যায় এই কোঠাটোলৈ মই আহিব পাৰিম, যাতে এই কোঠাটোত মই মোৰ আই পিতাইক বিচাৰি পাওঁ। আপোনালোকে সেই কোঠাটো মই অনুৰোধ জনাইছোঁ, আপোনালোকৰ এগৰাকী জীয়ৰী হিচাপে নিজৰ সন্তানৰ বাবে এতিয়াৰ পৰা এটা কোঠা ৰাখিব আপোনালোকে। এটা নাৰী সবলীকৰণ, আত্মবিশ্বাস, অধ্যয়নশীল এটা মন, একাগ্ৰতাৰ সৈতে আৰু এটা ডাঙৰ কথা আত্মবিশ্বাস। আত্মবিশ্বাসেৰে প্ৰতিগৰাকী নাৰী কেনেকৈ আগুৱাই যাব? আমাৰ বহু নাৰীয়ে নিজৰ সম্ভাৱনাক চিনিয়ে নাপায়। বহু নাৰীয়ে এই কথাটো নাজানে যে মই কি কৰিব পাৰোঁ। কেতিয়াবা আপুনি চাবচোন, আপোনাৰ কাষতে থকা ঘৰখনৰ কাষত থকা আপাদৈগৰাকী কাষলৈ আপুনি গৈছে, আপাদৈ সেইদিনা বৰ সুন্দৰকৈ কাপোৰ ঘূৰাই আছে। দেখিব আপাদৈ দেখোন এই কামটো বৰ ধুনীয়াকৈ কৰিব পাৰে। আকৌ দেখিব ঘৰখনৰ কাষত থকা খুৰীদেউগৰাকী, তেওঁ আপোনাক সেইদিনা এনেকুৱা কেইটামান পিঠা খোৱালে, আপোনাক ইমান সুন্দৰকৈ পিঠাকেইটা কৰিছিল, আপোনাক সুধিবলৈ মন যে কেনেকৈ আপুনি এইকেইটা কৰিছে। তেওঁ ক'ব যে এনেকৈ এনেকৈ। আৰে এইটো আচৰিত কথা, এইটো বজাৰ দখল কৰিব পৰা সম্ভাৱনা এটা আছে। তাৰপিছত আপুনি আৰু এগৰাকী ঘৰলৈ গ'ল, দেখিব যে সেইগৰাকী আপাদেও নিজৰ ঘৰখন ইমান সুন্দৰকৈ সজাই ৰাখিছে, নিজৰ বাগিচাখন ইমান সুন্দৰকৈ সজাই ৰাখিছে। আপুনি ঘূৰিবলৈ বাধ্য যে এইবোৰ ক'ৰ পৰা শিকিলে? কি নাই, এইবোৰ মই নিজে নিজে কৰিছোঁ। তেনেহ'লে ভাবি চাওকচোন, কোনো নিশিকাকৈ, কাৰোৰ পৰা নুসুধাকৈ, কাৰোৰ পৰা নোচোৱাকৈ আমাৰ প্ৰতিগৰাকী মহিলাই কাম কৰি আছে নিখুঁতভাৱে। গতিকে সেই পাকঘৰটো আমাৰ আৰম্ভণি, আমাৰ বৰঘৰটো আমাৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ প্ৰথমটো খোজ। আমি সেই পাকঘৰটোতো কেৱল আমাৰ শিপিনীয়ে তাঁতশালতে সপোন ৰচিব নোৱাৰে। এই হেতাখন ঘূৰাই থকাৰ সময়খিনিতো আমাৰ সেই আইগৰাকীয়ে সপোন ৰচিব পাৰে, আমাৰ মহিলাগৰাকীয়ে সপোন ৰচিব পাৰে। মাত্ৰ তেওঁ সেই সঠিক বাটটো যে তুমি এইটো কাম কৰিব পাৰিবা, সেই সাহসটো আমি ক'ৰবাত দিয়া নাই নেকি? সেইবাবে কওঁ যে আপোনালোকে যিটো কামেই কৰিছে, নিখুঁতকৈ যিটো কামেই কৰিছে, আপুনি সৰুকৈ আচাৰৰ ব্যৱসায় এটা কৰিছে, আপুনি সৰুকৈ আৰম্ভ কৰিছে ব্যৱসায় এটা, গছপুলি আপুনি বিতৰণ কৰি ফুৰিছে, গছপুলি আপুনি ঘৰতে লগাইছে, আপুনি সৰুকৈ কৰা এটা ব্যৱসায়, ৰুমালত বৰ ধুনীয়াকৈ ফুল তোলে, আপুনি ৰূপসজ্জাৰ বিষয়ে শিকিছে, তেতিয়া আপোনালোকে সেই কামটো কৰি তাৰ পৰা ক্ষুদ্ৰ উদ্যোগৰ পৰা বৃহৎ উদ্যোগলৈকে আপুনি সেই শিপাডাল আপুনি মজবুত কৰি নি থাকিব পাৰিব। কৰ্মোদ্যমিতা বা কৰ্ম সংস্কৃতি তাৰ পৰা আৰম্ভ হয়। গতিকে ৩-৪গৰাকী মহিলা যেতিয়াই লগ হ'ব, অন্ততঃ ভাত খোৱা কথাবোৰতো আমি পাতিয়ে থাকোঁ। কি কাপোৰ কিনিছোঁ, কি খাইছোঁ, ক'ত কি কিনিছোঁ, সেইবোৰতো আমি পাতিয়ে থাকোঁ। সেইবোৰো পাতিব লাগিব, কিন্তু তাৰ লগতে আমি এইবোৰো পাতিব নোৱাৰোঁনে বোলে মই এটা ব্যৱসায় আৰম্ভ কৰিছোঁ, বোলে নতুনকৈ মই পৰিকল্পনা কৰিছোঁ আমাৰ গাঁৱৰ মহিলাসকলক লৈ, তোমালোকেও কৰিব নোৱাৰিবানে? আহাচোন বোলে আমাৰ গাঁওখনে এই উদ্যোগটো কৰিলে তোমালোকৰ গাঁওখনে প্ৰতিযোগিতা তাত হ'ব লাগে যে এওঁলোকৰ গাঁওখনে তাতকৈ বেছি ভাল কিবা এটা কৰিছে। সেয়া প্ৰতিযোগিতা হওক গাঁৱে গাঁৱে, গ্ৰাম্যাঞ্চলৰ পৰা তেনেকৈ শক্তিশালী ৰূপত নাৰী ওলাই আহক। আৰু অৰ্থনৈতিক স্বাৱলম্বিতা, অৰ্থনৈতিকভাৱে আপুনি যেতিয়া শক্তিশালী হ'ব, সেই শক্তিশালী হৈ থকা ৰূপটোত আপুনি সকলো সমস্যাৰ আপুনি সমাধান কৰিব পাৰিব। নাৰীয়ে অৰ্থনৈতিক স্বাৱলম্বিতা অৱলম্বন কৰিলে আৰু এটা ভাল লগা কথা হয় কি, যে মিতব্যয়িতা আমি প্ৰথম নাৰীৰ পৰা শিকোঁ, আমি মাৰ পৰা শিকোঁ। বেছিকৈ যুৱক যুৱতীসকলে এই কথাটা অনুভৱ কৰিব, আজি হঠাৎ টকাৰ প্ৰয়োজন হৈছে, আপোনাৰ মায়ে একো নকৰে, আপুনি জানে যে মোৰ মাৰ চাকৰি নাই, কিন্তু আপুনি আচৰিত হ'ব, আপুনি বিপদত পৰিছে। সেইদিনা হোষ্টেলৰ পৰা উভতি অহাৰ সেই ল'ৰাজন যেতিয়া হোষ্টেললৈ যাবলৈ লয়, সেইখিনি সময়ত যদি মাকক গৈ কয় যে মা কিবা এটা লাগিছিল নহয় মোক, কাপোৰৰ জাপৰ পৰা মোৰ মায়ে কেনেকৈ ৫০০ টকা, কেনেকৈ ১০০০ টকা উলিয়াই আনি আপোনাৰ হাতত বুজি দিব, আপুনি গমেই নাপাব। আপুনি ভাবিব মায়েতো একো কাম নকৰে, মায়ে চাকৰি নকৰে, মায়ে পইচাটো ক'ত পালে? মই মাহঁতক একেবাৰে প্ৰতিগৰাকী মাক মই মিনি বেংক বুলি কওঁ, যে এনেকুৱা এটা ক্ষুদ্ৰ এইটো বেংক, যিটো বেংকত আপুনি এটকাও দিয়া নাই, অথচ আপুনি সেই বেংকটোৰ পৰা টকা পায়ে থাকিব, বিপদে আপোনাৰ নহয় যদি আপুনি পৰীক্ষা লৈ চাব পাৰে। আজি আপোনাৰ বিপদ হৈছে, মাক ক'লে গ'ল কাপোৰৰ জাপৰ পৰা, মায়ে কেনেকৈ উলিয়াই দিব আপুনি গম নাপাব। পুত্ৰ সন্তানে
কন্যা সন্তানে সেই সময়ত হয়তো কথাষাৰ অনুভৱ নকৰে, কিন্তু যেতিয়া ডাঙৰ হ'ব, যেতিয়া এটা মাতৃত্বৰ যেতিয়া সেই ভাল লগা অনুভৱবোৰ যেতিয়া পাব, তেতিয়া অনুভৱ কৰিব যে মায়ে কি কৰিব নোৱাৰে। সেই যে মৃতক বুলি ক'লো, কেনেকৈ খৰচ কৰিব লাগে, কেনেকৈ চলিব লাগে, কেনেকৈ ঘৰখন চলাব লাগে, সেই কথাকেইটাৰে মই কেনেকৈ নিজে চলি আনকো অকণমান সহায় কৰিব পাৰোঁ, সেই কথাখিনি প্ৰতিগৰাকী নাৰীয়ে জানে। সেই কথাখিনি নজনা কোনো নাৰীয়ে নাই। সেইবাবেই এখন ঘৰ নাৰীয়ে সজাবও পাৰে, নাৰীয়ে এখন ঘৰ একেবাৰে শেষ কৰি পেলাবও পাৰে। এয়া সম্পূৰ্ণ নাৰীৰ ওপৰত নিৰ্ভৰ কৰে। ঘৰখনৰ সমস্ত দায়িত্ব নাৰীৰ ওপৰত। সেইগৰাকী নাৰী শক্তিশালী স্বাভাৱিকতে হ'ব লাগিব। প্ৰতিগৰাকী নাৰীয়ে অৰ্থনৈতিক স্বাৱলম্বিতাৰ খোজত বাট বুলিব লাগিব। আমি সেয়া আচলতে প্ৰতিগৰাকী নাৰীৰ পৰা কামনা কৰোঁ। আৰু প্ৰতিগৰাকী নাৰী এতিয়া এগৰাকী আনগৰাকীৰ বান্ধৱী হৈ কথা পাতক। আমি প্ৰায় কথা পাতিবলৈ এৰি দিছোঁ। আমি প্ৰায় কথা খুব কম পতা হৈছোঁ। অনুষ্ঠানত কথা ঠিকেই কৈছোঁ, দুই এদিন কথাত লগ পাইছে, এষাৰ বা দুষাৰ। তাৰ পাছতো আপুনি মন কৰিব, আমি ৩-৪গৰাকী ব্যক্তি আজিকালি লগ হোৱাৰ লগে লগে আমি এষাৰ দুষাৰ কথা পাতি লগে লগে আমি সেই এবেগেটীয়া পৃথিৱীখনত ব্যস্ত হৈ পৰোঁ। অৰ্থাৎ আমি হাতত থকা মোবাইলটোলৈ ব্যস্ত হৈ পৰোঁ। কৰোঁনে? অকণমান সময় লগ পাওঁ, আমি দুখন এখন ফটো উঠোঁ, তাৰ লগে লগে আমি ঘৰতো গৈ সেইখিনি কাম কৰিব পাৰোঁ, মোবাইলটোতো ঘৰতো চাব পাৰোঁ। কিন্তু বহুদিনৰ মূৰত পৰিয়ালৰ এজন লগ পাইছোঁ, সেই সময়ত কথা পতাৰ সলনি আমি কি কৰোঁ, আমি অকণমান সময়তে আকৌ আমি সেই ব্যক্তিগত স্বাৰ্থত সোমাই পৰোঁ, আমি আকৌ হাতৰ মোবাইলটো লওঁ। গতিকে আমি যে কথা পাতিবলৈ এৰি দিছোঁ, এইটো এটা লাহে লাহে বেমাৰ হৈ পৰিছে। সেইবাবে আমি অকলশৰীয়া হৈছোঁ, আৰু সেইবাবে আমাৰ মনবোৰত বয়সৰ চাপ পৰিছে। অকলশৰীয়া যিমানেই হৈছোঁ, কথা যিমানেই নপতা হৈছোঁ, ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে যিমানেই আগবাঢ়িছোঁ, আমি অকলশৰীয়া ক'ৰবাত। আমাৰ সম্বন্ধবোৰ ক'ৰবাত ফাট হৈ আছে। সমীৰ তাঁতীদেৱে এই কবিতা আকাৰে কথাখিনি লিখিছিল। তাত তেওঁ কৈছিল, সেইদিনা অফিচৰ পৰা নামি আহোঁতে হঠাৎ এজন ব্যক্তি মোৰ হাতখনত থাপ মাৰি ধৰিলে আৰু ক'লে, আপোনাৰ যদি অকণমান সময় আছে, আমি লিফ্টেৰে নগৈ আমি চিৰিৰে নামি যাব পাৰোঁনে? মোৰ কথা পাতিবলৈ মন গৈছে। অগত্যা চিৰি বগাই আমি নামি আহিলোঁ। 18 পূৰণ 4 সমান 72টা চিৰি। পাহাৰগঞ্জৰ ৰিটায়াৰ্ড কৰ্ণেল এজনে এটা কুকুৰ পুহিছে। কুকুৰটোৰ অফুৰন্ত সময়, কিন্তু সি কথা নকয়। গতিকে তাতেই আপোনালোকে বুজক যে কথা পাতিবৰ বাবে এতিয়া মানুহ আমি বিচাৰি ফুৰিবলগীয়া হৈছে। আমাৰ জ্যেষ্ঠসকলে অকণমান আমাৰ পৰা সময় বিচাৰে, আমি কথা পাতিম নেকি। ঘৰখনৰ বৃদ্ধগৰাকীয়ে বোৱাৰীয়েকক অকণমান বিচাৰে যে বোৱাৰী বহাচোন, দুটা কথা পাতোঁ। ছোৱালীজনীক বিচাৰে, আহাচোন অকণমান কথা পাতোঁ। কথা পাতিব নোৱাৰে, কথা পাতিবলৈ আমাৰ সময় নাই। এই পৰিৱেশবোৰ, ভাল লগা পৰিৱেশবোৰ আকৌ ঘূৰি আহক। আমি কথা পাতিম। আমাৰ পূৰ্বৰ যিবোৰ ভাল লগা সময়, একতাৰ এনাজৰীডালে আমি যিটো বান্ধোনত আছিলোঁ, সেই বান্ধোনটো আকৌ আমাৰ মাজত থাকক। তেতিয়াহে আমাৰ এই পৃথিৱীখনত, সমাজখনত আমাৰ জীয়াই থাকি ভাল লাগিব। কোনো ব্যক্তিক মই পৰামৰ্শ দিয়া নাই, কোনো ব্যক্তিক উপদেশ দিয়া নাই। আপোনালোকৰ এগৰাকী জীয়ৰী হিচাপে এইখিনি মনৰ কথা অনুভৱ কৰিছোঁ, আপোনালোকক কৈছোঁ। ভাষণৰ প্ৰসংগত নাৰী সবলীকৰণৰ বিষয় কেৱল আলোচনা কৰি থাকিলেই নহ'ব। এতিয়া এই ধাৰাটো নাৰী সবলীকৰণ এই শব্দটো শুনি নোপোৱা মোৰ আপাদেউগৰাকীকো আমি ক'ব লাগিব। নাৰী দিৱস বুলি ক'লে, নাৰী দিৱসটো কি, কেতিয়া আয়োজন কৰা হৈছিল, ইয়াৰ উদ্দেশ্য কি, ইয়াৰ অৰ্থ কি, এই কথাবোৰ বুজি নোপোৱা কোনো এটা কোণত আজি কাম কৰি থকা এই নাৰীগৰাকী, নিৰক্ষৰ নাৰীগৰাকীৰ কামত আমি পেলাব লাগিব কথাষাৰ। বহুতো নাৰীগৰাকীয়ে আজি কাম কৰিছে, আপুনি মই একেলগে বহি নাৰী সবলীকৰণৰ কথা পাতিছোঁ, কিন্তু আজিও এই সময়ছোৱাত বিনা বেতনে কোনো নাৰীয়ে ক'ৰবাত কাম কৰি আছে। সেই নাৰীগৰাকীৰ কামত এই কথাবোৰ কৰিব লাগিব। সেই নাৰীগৰাকীয়েও বুজিব লাগিব যে এইখন সমাজত মোৰ মৰ্যাদা কিমান, এইখন সমাজত মোৰ স্থান কেনেকুৱা, এইখন সমাজত মোৰ সন্মান কেনেকুৱা। সেই নাৰীগৰাকীয়ে অনুভৱ কৰিব লাগিব নাৰীৰ সবলীকৰণ কি। আপুনি মই কেৱল দুই এটা কথা পঢ়া শুনা কৰা মানুহ কেইগৰাকীয়ে জানিলেই নহ'ব। সেইসকলকো আমি আনিব লাগিব আমাৰ মাজলৈ। মই ভাবোঁ যে কিবাডাল তেনেকৈ আৰম্ভ হয়, সেইসকলক এৰি আমিবোৰ হ'ব নোৱাৰোঁ। গতিকে আজি এই মঞ্চৰ পৰাই, এই পবিত্ৰ মঞ্চৰ পৰা নিৰক্ষৰ বহুতো প্ৰতিগৰাকী শ্ৰমজীৱী, কৰ্মোদ্যোগী মহিলা
যিসকলে আজিও অসমৰ কোনে কোনে কাম কৰি আছে, কষ্ট কৰি আছে, সেইসকল নাৰীলৈ মই অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সেইসকললৈ এই বাৰ্তাটো পঠিয়াইছোঁ যে আপোনালোক সদায় আমাৰ শ্ৰদ্ধাৰ, কাৰণ আপোনালোকে কাম কৰিছে, আপোনালোকে এনেই খোৱা নাই। প্ৰতিগৰাকী নাৰী কৰ্মোদ্যমী হৈ উঠক, মই তাৰেই কামনা কৰিছোঁ।